সবে কৈছে মুখ্যমন্ত্ৰী নিমাত হৈ আছিলে, ৰাস্তাত আন্দোলন চলিছিলে, কিন্তু তেখেতে যে মনে মনে আছিলে আৰু তেখেত যে সঁচাই অসমক ভাল পায়, জাতিটোক ভাল পায়, তাৰ প্ৰমাণ এইবাৰ কৰি দেখালে। তেখেতে কি কৰিলে, আমাৰ বিশ্বাস এইটো হয়, তেখেতে হাজেলা ডাঙৰীয়াল হতুৱাই ৰেফিউজি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন কেঞ্চেল কৰাই দিলে, যাতে হিন্দু বাংলাদেশী নাম সোমাব পাৰে। সেইটো কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম। যদি সঁচাই সেইটো কাম আপুনি কৰিছে, এইটো এটা শুভ লক্ষণ, এটা ভাল লক্ষণ, যে আপোনাৰ অসমীয়াৰ প্ৰতি যিটো ভাল ভাৱ, জাতিটোৰ প্ৰতি যিটো ভাল ভাৱ, যদিও আপুনি মনে মনে আছিলে ইমান দিনে, কিন্তু কামত আপুনি হাজেলা ডাঙৰীয়াৰ হতুৱাই ৰেফিউজি চাৰ্টিফিকেটখন কেঞ্চেল কৰাই আপুনি আকৌ প্ৰমাণ কৰি দিলে যে সঁচাই আপুনি অসমীয়াক ভাল পায়। বাকী 12 তাৰিখে আমি জমা দিম আমাৰ কাগজখিনি, তাৰপিছত দেখা যাব কি হয় পৰৱৰ্তী পৰ্যায়। কিন্তু আমি এটা কথা, আমাৰ উকিলৰ বাবে আমি এটা কথা এবাৰ কোৰ্টত আকৌ জনাম যে থাৰ্ড পাৰ্টি মনিটৰিং কমিটি এখন বিৰাট দৰকাৰ হৈছে। সুধিব পাৰে। আমাৰ মেমৰেণ্ডামখন আৰু DMID ফৰ্মখন মেইলত দি দিছো, বহুত জেৰক্স কৰিব লাগে কাৰণে মেইল কৰি দিছে। নাই, আমি 5খনৰ ক্ষেত্ৰত আমি এতিয়া আমাৰ এফিডেভিটত আমি জনাম, আমি জনাম কি কৰিম, 12 তাৰিখে আমি জনাম। কিন্তু এটা কথা ঠিক যে এইটো এতিয়া ক'ব নোৱাৰি আমি কি কি বিচাৰিম, কিন্তু এটা লক্ষণটো কিন্তু ভাল দেখিছো, ৰেফিউজি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন কেঞ্চেল কৰাৰ লক্ষণটো, CMৰ লক্ষ্য উদ্দেশ্য যে ভাল, সেইটো গম পোৱা গৈছে। এইটো খাইৰুল প্ৰমাণেই হৈ গ'ল। অকল সেই ডিচিজন নহয়, চাওক এটা কথা ঠিক যে ডিচিজনৰ সততাটো আছে কাৰণে তেখেতে ক'লে, কিন্তু তেখেতে লুকাই থৈ দিব পাৰিলে হয়। ওপৰৰ অফিচাৰৰ তেখেতে আচলতে লুকাই থৈ দিব পাৰিলে, কিন্তু হেমেন দাস মানুহজন অলপ বেলেগ, তেখেতৰ অসম আন্দোলনৰ লগত জড়িত মানুহ, বাপেক ফ্ৰীডম ফাইটাৰ আছিলে, তেখেতে সেই সাহসটো কৰি ক'লে, হয়তো কালি কওঁতে তেখেতে